নমস্কাৰ মই টিকেন্দ্ৰ ভাই আপোনালোকে চাইছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল চাকৰি সন্ধান। সো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এছএছচি জিডিৰ যিখিনি আমাৰ নতুন আহিবলগীয়া ভেকেঞ্চি আছে আৰু ইয়াত মানে ৰিটেন টেষ্ট হ'বলৈ গৈছে জানুৱাৰী ফেব্ৰুৱাৰী 2026 আৰু এই ৰিটেন টেষ্টৰ কাৰণে বহুতে ল'ৰা ছোৱালী এতিয়া মানে ভালকৈ প্ৰিপাৰেচন কৰি আছে আৰু বহুতে মোক মানে ইউটিউব চেনেলত কমেন্ট কৰি আছে দাদা আমি এক্সামত কেনেকৈ টাইম মেনেজমেন্ট কৰিম যিহেতু আমি 80টা কুৱেশ্যন 60 মিনিটৰ ভিতৰত সলভ কৰিব লাগে। সো খুবেই এটা ইম্পৰ্টেণ্ট ভিডিঅ' টাইম মেনেজমেণ্টলৈকে আৰু যিখিনি ল'ৰা ছোৱালী মানে 2026 এছএছচি জিডিত প্ৰিপাৰেচন কৰি আছে এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট ভিডিঅ'। সো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। যেহেতু এছএছচিৰ এক্সামটো খুবেই ইম্পৰ্টেণ্ট, ঠিক আছে। যিহেতু আমাৰ কি কয় ফিজিকেলত মাৰ্ক নাথাকে, সেইকাৰণে এক্সামত আপুনি যিমান ভাল মাৰ্ক উঠাব পাৰিব সিমানে আপোনালোকৰ চিলেকশ্যনটো মানে হোৱাৰ খুবেই চান্স থাকে বা বাঢ়ি থাকিব চান্সটো। আৰু যদি আপোনালোকে মাৰ্ক কম পায় তেতিয়াহ'লে হয়তো কেতিয়াবা মানে কি হয় মেডিকেল লিষ্টত বাহিৰ হ'বলগীয়া হয়, কেতিয়াবা ফাইনেল মেৰিট লিষ্টত বাহিৰ হ'বলগীয়া হয়, এনেকুৱা ধৰণৰ হয়। সেইকাৰণে মানে এক্সামৰ মাৰ্কটো আপোনালোকে খুব বেছিকৈ ৰাখক, তেতিয়া আপোনালোকৰ চিলেকশ্যন পাব একদম 100%। আৰু মইতো ভাবোঁ মানে এছএছচি জিডিৰ কাট অফটো দিনকে দিনে বাঢ়িব ধৰিছে এনেকুৱা ধৰণৰ হৈছে, কাৰণ যিমানে বেছি ভেকেঞ্চি নাহক কিয় ইমানে মানে পপুলাৰিটি হৈছে এছএছচি এতিয়া এছএছচি জিডিটো। কাৰণ যিহেতু আৰ্মিবিলাক এতিয়া অগ্নিবীৰ হ'ল, সেইকাৰণে মানে এছএছচি জিডিটো মানে বহুত ল'ৰা ছোৱালী ভাল পায়, মানে ড্ৰিম জব হৈ পৰিছে। চ' যিয়ে নহওক এতিয়া আমি আলোচনা কৰিম আমাৰ এক্সামৰ যিটো টাইম মেনেজমেণ্টৰ ওপৰত, ঠিক আছে। আমি 80টা কুৱেশ্যন সলভ কৰিব লাগে 60 মিনিটৰ ভিতৰত। যদি প্ৰতিটো কুৱেশ্যনৰ যদি আমি চাওঁ তেতিয়াহ'লে 45 ছেকেণ্ডৰ ভিতৰত সলভ কৰিব লাগে, ঠিক আছে। আমি বাৰু যিখিনি হিন্দী আৰু আমাৰ জি কে কুৱেশ্যন সেইখিনি আমি 45 ছেকেণ্ড নালাগে, কাৰণ জি কে বা হিন্দী আমি চালে হ'ল জাষ্ট। যদি জি কেটো আমি পঢ়ি চাই মানে ডাইৰেক্ট তাতে অপশ্যন 4টাৰ ভিতৰত এটা অপশ্যন লগাব লাগে, তাৰ কোনো ধৰণৰ মানে সলভ কৰিব নালাগে না, এনেকুৱা ধৰণৰ কথা। আমি জাষ্ট 10-15 ছেকেণ্ডৰ ভিতৰত আমি কুৱেশ্যনটো এনচাৰ উলিয়াই দিব পাৰোঁ জি কে বা আমাৰ হিন্দী গ্ৰামাৰটো। বাকী আমাৰ টাইম লয় কোনকেইটা কুৱেশ্যনত আমাৰ মেথছ আৰু ৰিজনিঙত টাইম লয়। আৰু কেতিয়াবা এনেকুৱা ধৰণৰ হয় মানে এক্সামিনাৰে কি কৰে আমাক টাইম টেকিং কুৱেশ্যন মানে দুটামান দি দিয়ে প্ৰথমতে। তেতিয়া আমি মানে সেই কুৱেশ্যনটোৰ লগত ইমানেই লাগিম যে আমাৰ টাইম যাই থাকিব, আমি গমেই নাপাওঁ। 5 মিনিট 10 মিনিটলৈকে আমি টাইম খেদাই দিওঁ এটা কুৱেশ্যনত, তেতিয়া আমাৰ এক্সামটো উলিওৱা চান্স নাথাকে, কাৰণ আমাৰ টাইম কম পৰে। বহুতে মানে এইটো ফিল কৰে যে আমাৰ টাইম কম পৰে এক্সামত, কাৰণ আমি কুৱেশ্যন পেপাৰখন ভালদৰে চাবই নোৱাৰোঁ, ইমানেই আমাৰ কম যে এক্সামত বহিলোঁ, এক্সামত বহাৰ লগে লগে আমাৰ 60 মিনিট গুচিয়ে গ'ল, এঘণ্টা সময় গুচি গ'ল। সেইকাৰণে আমি এনেকুৱাকৈ সলভ কৰিব নোৱাৰোঁ। সেইকাৰণে মই কৈছোঁ আপোনালোকক টাইম মেনেজমেণ্ট কৰিবলৈ হ'লে আপোনালোকে এতিয়াৰে পৰা খুব ভালদৰে প্ৰেক্টিচ কৰিব লাগিব। আপোনালোকে পঢ়ক আৰু মক টেষ্ট দিয়ক, খুবেই মক টেষ্ট দিবলৈ আপোনালোকে ট্ৰাই কৰক। আৰু মক টেষ্ট কিনক, মই আগৰ ভিডিঅ'বিলাকতে কৈছোঁ আপোনালোকে মক টেষ্ট কিনক। আৰু ফ্ৰী যিখিনি মক টেষ্ট আহে আমাৰ RW চেনেলটোৰ ফালৰ পৰা, ঠিক আছে, সেইখিনি মক টেষ্ট আপোনালোকে লৈ লওক, মানে ফ্ৰীখিনি দিয়ক। লগতে মানে জাষ্ট 100-150 এটা মানে লয় তেওঁলোকে মানে মক টেষ্ট কিনিলে, সেইখিনিও কিনক। কিনি কেনে কি কৰক, মক টেষ্ট ডেইলিকে দিয়ক, মিনি মক টেষ্ট দিয়ক, ফুল মক টেষ্ট দিব লাগিব। মানে টাইম মেনেজমেণ্ট কৰা সেইটোৱে উপায়। আৰু প্ৰেক্টিচ, খুবেই প্ৰেক্টিচ, ৰিজনিং আৰু মেথছ খুবেই প্ৰেক্টিচ। আৰু মই এটা কথা এইখিনিতে ক'ম যে আপুনি যিটো কুৱেশ্যন নৰে না ৰিজনিং বা যিটো আমাৰ মেথছৰ কুৱেশ্যন 30-35 ছেকেণ্ডৰ ভিতৰত যদি উলিয়াব নোৱাৰে, 40 ছেকেণ্ডৰ ভিতৰত যদি উলিয়াব নোৱাৰে, সেই কুৱেশ্যনটো আপুনি বাদ দি যাওক। কাৰণ নেক্সট কুৱেশ্যন চাওক, যদি সেই কুৱেশ্যনটো যদি আপোনালোকে 30-35 বা 40 ছেকেণ্ডৰ ভিতৰত যদি উলিয়াব নোৱাৰে, তেতিয়াহ'লে সেই কুৱেশ্যনটো স্কিপ কৰি যাওক। আমি বেলেগ কুৱেশ্যন চাম, বেলেগ কুৱেশ্যন পাৰিম। যিখিনি মানে শ্বৰ্টকাট কম টাইমৰ ভিতৰত আমি সলভ কৰিব পাৰোঁ, সেইখিনি কুৱেশ্যন প্ৰথমতে কৰি ল'ব লাগে। এইবিলাক কথা মই আগৰ ভিডিঅ'টোতে কৈছোঁ। এনেকুৱা ধৰণৰ মই এটা এক্সাম ৰিলেটেড ভিডিঅ' বনাইছিলোঁ, তাত প্ৰায় 3000+ মানে চাইছে, কেণ্ডিডেটে চাইছে। আৰু তাত খুবেই ভাল কমেণ্ট আহিছে, মানে ভিডিঅ'টোৰ ওপৰত মানে ভাল ভিডিঅ' হৈছে, এনেকুৱা ধৰণৰ ভাল কমেণ্ট আহিছে। এনেকুৱা ধৰণৰ কিছুমান ধৰি লওক মই মক টেষ্ট দিওঁ, এনেকুৱা কি কয় মোৰ পিচিটোত মক টেষ্ট দিওঁ। যদি আপোনালোকৰ পিচি নাই, লেপটপ নাই, তেতিয়াহ'লে আপোনালোকে মোবাইলত মক টেষ্ট দিব পাৰে। আৰু মই ভাবোঁ বেহতাৰ যে পিচিত মক টেষ্ট দিয়াটো মানে বেহতাৰ, বা লেপটপত দিয়াটো বেহতাৰ। যদি এজন কেণ্ডিডেটে মোবাইলত দি থাকে, মোবাইলত মক টেষ্ট দি আছে বাৰু, তেতিয়া এক্সাম ৰুমত গৈ তেতিয়া পিচিত দিয়াৰ পিছত কি হৈ জানা, ল'ৰাজন অলপ কনফিউজ ফিল কৰে, মানে কনফিউজত পৰি যায়। কি কৰিলোঁ মানে অলপ বেলেগ টাইপৰ দেখা যায় স্ক্ৰীণত, সেইকাৰণে মানে অলপ বেলেগ মানে হৈ কেনে অলপ
ভয়ভাৱ হোৱা নিচিনা হয়। সেইকাৰণে যদি আপোনালোকে পাৰে তেতিয়াহ'লে যদিও আপোনালোকৰ লেপটপ বা পিচি নাই তেতিয়াহ'লে লগৰ ল'ৰাৰ পৰা আনি কিনে মানে দুই এবাৰ মানে মক টেষ্ট দিবলৈ ট্ৰাই কৰিব। ঠিক আছে, এইটোৱে কথা, টাইম মেনেজমেণ্ট কৰা এইটোৱে উপায়। আপোনালোকে এতিয়াৰে পৰা খুব প্ৰেক্টিচ কৰক, অনলি প্ৰেক্টিচ, ৰিভিজন, লগতে মক টেষ্ট, মিনি মক টেষ্ট, ফুল মক টেষ্ট খুব দিয়ক এতিয়াৰে পৰাই। ঠিক আছে, মাৰ্ক কিমান আহে সেইটো মেটাৰ নকৰে। কেতিয়াবা তোমাৰ কি হ'ব 50, 60, 70 এনেকৈ ৰখি যাবা, মানে মাৰ্ক পাবা, কেতিয়াবা 100 এনেকুৱা ধৰণৰ মাৰ্ক পাবা। সেইকাৰণে কৈছো মক টেষ্টত কোনো ধৰণৰ কথাই মেটাৰ নকৰে। হয়তো কিছুমান কেণ্ডিডেটে আছে এনেকুৱা ধৰণৰ, আজি 70 পাইছো কালি 75 পাই, তাৰপিছত 80 পাই, এনেকুৱা ধৰণৰ মানে বাঢ়ি যায়। কেতিয়াবা আমাৰ নিচিনা কেণ্ডিডেটৰ কিন্তু আপ ডাউন হৈ থাকে, বিশেষকৈ মোৰ আপ ডাউন হৈছিলে। কিন্তু মক টেষ্ট অনলি, মই ক'লো না, টাইম মেনেজমেণ্টৰ উপায় মক টেষ্ট আৰু আমাৰ প্ৰেক্টিচ লগতে ৰিভিজন। ঠিক আছে, এইকেইটা কাম কৰিব লাগিব আৰু বাকী একো নাই। আৰু এক্সাম দিব যাওঁতে এক্সাম হলত কি কৰিব আপোনালোকে, আগৰ ভিডিঅ'টোৱে কৈছিলো এইবিলাক কথা, মই তথাপি আৰু এবাৰ কৈছো, কি কৰিব আপোনালোকে, মেথছ বা ৰিজনিং কৰিব আপোনালোকে। প্ৰথমৰ পৰা আপোনালোকে হিন্দী গ্ৰামাৰ বা জিকে কৰিবলৈ চেষ্টা নকৰিব, প্ৰথমতে কৰিব মেথছ বা ৰিজনিং। ঠিক আছে, আপোনালোকে দুটা ছাবজেক্টৰ এটা ললে, মেথছ বা ৰিজনিং দুটাৰ ভিতৰত এটা ললে, তাৰপিছত কি কৰিব, সেই দুটাৰে ছেকেণ্ড পাৰ্টটো ল'ব আপোনালোকে। ঠিক আছে, মেথছ প্ৰথমতে কৰিলে, তাৰপিছত কৰিলে ৰিজনিং, তাৰপিছত হিন্দী কৰিব, তাৰপিছত জিকে কৰিব। এনেকুৱাকৈ যদি আপোনালোকে কৰে টাইম মেনেজমেণ্ট হ'ব। আৰু এইটো মই কোৱা কথা নহয়, বহুত ডাঙৰ ইউটিউবাৰে কয়, আৰু তেওঁলোকৰ পৰাতো যিহেতু মানে ময়ো জানিছো যে এনেকুৱা ধৰণৰকে মানে পাৰ্ট ৱাইজ হিচাপত আমি পেপাৰখন চল্ভ কৰিব লাগে। যদি আপোনালোকে জিকে প্ৰথমতে কৰে তেতিয়াহ'লে মানে টাইম বিলাক খাই যাব আপোনালোকৰ, কাৰণ জিকে কুৱেশ্যন আপোনালোকে যদিও নৰেও তথাপিও মানে কৰিবলৈ ট্ৰাই কৰিব। কাৰণ জিকে কুৱেশ্যন এনেকুৱা ধৰণৰ, যদি নৰে না সেই কুৱেশ্যনটো নৰে আৰু আপোনালোকে তাত কোনো ধৰণৰ একো দিমাগ খটাই লাভ নাই এনেকুৱা ধৰণৰ। সেইকাৰণে কি কৰিব, মেথছ বা ৰিজনিং প্ৰথমতে ল'ব, তাৰপিছত সেই ছাবজেক্টৰে এটা ল'ব, আৰু তাৰপিছত আপোনালোকে থাৰ্ডত হিন্দীটো ল'ব। এনেকুৱাকৈ আপোনালোকে এক্সামটো দিয়ক, নিশ্চয় ভাল মাৰ্ক এটা পাব। আৰু খুবেই ট্ৰাই কৰিব যে 100+ বা 110 বা আপোনালোকে 109 বা 90 এইখিনি স্ক'ৰ কৰিবলৈ চেষ্টা কৰিব। আৰু এইটোও নহয় যে এইখিনি স্ক'ৰ কৰিবই লাগিব এনেকুৱা নহয়, কাৰণ কুৱেশ্যনৰ পেটাৰ্ণ অনুযায়ী বা আপোনালোকৰ হাৰ যিটো মানে টান অনুযায়ী সেই হিচাপতহে আপোনালোকৰ মাৰ্কটো হ'ব, সেই হিচাপতহে কাট অফটো যাব। ঠিক আছে, যদি আপুনি পঢ়া শুনাত ভাল কৰিছে বা প্ৰেক্টিচ বা ৰিভিজন খুবেই ভাল কৰিছে বা ঘৰত পঢ়া শুনা খুবেই টাইম দিছিলে, তাত গৈ যদি নোৱাৰে, সেই কুৱেশ্যনখন সঁচাই টান আছিলে আৰু বেলেগ ল'ৰা ছোৱালীও নোৱাৰে। মই যদি নোৱাৰো বেলেগ ল'ৰা ছোৱালীও নোৱাৰে, কাৰণ মই পঢ়িছো, মই মানে এনে যোৱা নাই, সেইটোৱে কথা। সেইকাৰণে মানে ইমানো মানে দিমাগত নখটুৱাব যে মই কুৱেশ্যন পেপাৰখনত 100 উঠাবই লাগিব, 90 উঠাবই লাগিব বা 110 উঠাবই লাগিব, এনেকুৱা ধৰণৰ কোনো কথা নাই। মানে যি পাৰে সেইখিনি কৰিবলৈ চেষ্টা কৰিব, 100% দিব, নিশ্চয় এটা ভাল মাৰ্ক আহিব। এইখিনি কথা। ঠিক আছে, আৰু যদি আপোনালোকে এক্সাম ৰিলেটেড কিবা সুধিবলগীয়া আছে তেতিয়াহ'লে আপোনালোকে কমেণ্টত সুধিব পাৰে, নিশ্চয় আপোনালোকক মই কমেণ্টত ৰিপ্লাই কৰিম। ধন্যবাদ।